হাই হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই যদু আৰু আপোনালোকে চাই আছে যদু আছামিজ ব্লগ। আমাৰ ঘৰত কাম চলি আছে, ঘৰৰ কাম। তো তাৰ কাৰণে এইফালে কাঠ কাটি থোৱা হৈছে। তো এইফালে বহুত খৰি আছে। তো তাৰ কাৰণে আজি কাম লগাইছোঁ। কালিয়া আৰু মই কাম কৰিম। এইফালে আমাৰ মেজি সাজিব লাগিব। তো মেজি সাজিবৰ কাৰণে এইফালে আমি চফা কৰি আছোঁ। ইয়াতে মেজি সাজিম। চাওক, ইহঁতে মেজি সাজিম, কাঠৰ মেজি সাজিম ইহঁতে। আৰু মই আৰু কালিয়াই ফটাফট কামখিনি কৰি লওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব, আমি কেনেকৈ মেজি বনাম। ভিডিঅ'টো চালেই গম পাব। মই আৰু কালিয়াই ফটাফট কামখিনি কৰি লৈছোঁ। তো কৰি লৈ মই আকৌ যাব লাগিব, ভাড়া এটা আছে, ভাড়াটো অলপ দেৰিকৈ আছে। তো তাৰ কাৰণে সোনকালে কামখিনি কৰি লৈছোঁ। কৰি লৈ লগালগ ভাড়াটো মাৰিব যাবলৈ হালটিঙৰ পৰা আমগুৰি যাম। আহিয়ে পাৰ্টি কৰিম ৰাতি। তো ইয়াতে মেজিটো বনোৱা হ'ব। ধুনীয়াকৈ চফা কৰি লৈছোঁ প্ৰথমে। আৰু ইয়াত দেখা পাইছে মই নাৰিকল কাটিব লৈছোঁ, যিহেতু আজি বিহু দিন। তো তাৰ কাৰণে ঘৰত লাড়ু বনাব, নাৰিকল লাড়ু। তো আপোনালোকে নাৰিকল লাড়ু বনাইছেনে, কি বনাইছে পিঠা জনাব কমেণ্ট বক্সত কমেণ্ট কৰি। আৰু আমাৰ বৰ্তমান নাৰিকলৰ পৰা আৰম্ভ হ'ব কাঠ আলু পিঠা, এইখিনি সকলো বনাব আজি। আৰু মই ফটাফট কামখিনি কৰি লৈ মেজিটো বনাই আকৌ ভাড়া মাৰিব যিহেতু যাব লাগিব। সোনকালে কামখিনি কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু কেনে লাগিছে ভিডিঅ'টো চাই কমেণ্ট কৰি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এয়া আমি বনাই আছোঁ এতিয়া মেজি হোৱাই নাই, বনাই ৰেডি। এইফালে দেখা পাইছে পুখুৰীত আমাৰ মাছ ধৰি আছে দেউতাইহঁতে। চাওক, মাছ ধৰিছে, জাল মাৰিছে। এইটো আমাৰ পুখুৰী হয়। এয়া মাছ ধৰি আছে। বিহু বুলি আজি মাছ ধৰা হৈছে পুখুৰীতে। এয়া দেখা পাইছে চান্দা মাছ, জালত ৩-৪জনীকৈ এবাৰতে আহিছে। এজনী মাছত ২-২.৫ কেজিকৈ হৈছে। এয়া এইফালে ওজন কৰি আছে, বিকিব কেইজনীমান আৰু ঘৰত খাবলৈ ৰখা হ'ব। এয়া চাওক। একদম রকারকি তাজা মাছ চাইছে না ভাই। হেপি বিহু মাছই খাব লাগিব দেই ৰাজ ভাই। মাছ লৈ গৈছোঁ আমাৰ জান হাজৰিকা ঘৰৰ পৰা। এয়া দেখা পাইছে, এইখিনি মাছ আজি আমি ৰাতি পিকনিকৰ কাৰণে ৰখা হৈছে। এইখিনি আজি আমাৰ পিকনিকত খোৱা হ'ব। আৰু এইফালে চাওক কি সুন্দৰ। মাছ চফা কৰি আছোঁ আমাৰ জান দা ঘৰত। আগতে বৰ্তমান জেগাটো কেনেকুৱা আছিলে আৰু এতিয়া কেনেকুৱা হৈ গ'ল আপোনালোকক দেখুৱাই আছোঁ। আপোনালোক চাই থাকিব। ইফালে কালিয়াই মাছ কাটি আছে। এই চাওক আমাৰ মেজি। বৰ্তমান এতিয়া কাম বন কৰি আজৰি হৈ গ'লোঁ, গা পা ধুই। তো এতিয়া যাওঁ হালটিং, ভাড়া এটা ওলাইছে, হালটিঙলৈ গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব, লগতে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বৰ্তমান মই হালটিঙৰ পৰা আহি পাই গ'লোহি আৰু এয়া আমাৰ পিকনিক অলৰেডি ৰেডি হৈ গৈছে। এয়া চাওক বনাই মেলি একদম জুপুকা লাগি আছে, খাওঁ বুলি। এইফালে চাওক আমাৰ ৰান্ধনী এইফালে মোক লুকুৱাই দিছে লাজতে। এইফালে অলপ বাকী আছে আৰু কি বনাইছে এওঁলোকে জানে। এয়া মৌচুমী, হাই কৈ দিয়া মৌচুমী, আমাৰ ববৌ। আৰু এইফালে আমাৰ ৰাইজসকল বহি আছে, আমাৰ বৰ্তা আৰু টুকু বহি আছে। আৰু বাকী আহিবলৈ আছে, ঘৰত আছে সৰুটো ঘৰ আমাৰ। আৰু মেজিটো আপোনালোকক দেখুৱাই দিছোঁ। মেজি ক'ত আমাৰ ওচৰতে, বেছি দূৰত নাই, ওচৰতে আছে মেজি। এখন মোৰ গাড়ী ইয়াতে চাৰ্জ দিয়া হয় ৰাতি। গাড়ী মোৰ ইয়াতে ৰখা হয়। এয়া আমাৰ মেজি। আমাৰ পাৰ্টি আৰম্ভ হৈ গ'ল। এইফালে বৰ্তা আৰু বৌৱে খাই আছে আৰু মই অলপ পাছত খাম। তো এইফালে আমাৰ
দেখা পাইছে পৰকাছ, এইফালে কালিয়া আমাৰ দেউতাহঁত একেলগে বহি খাই আছে। দিয়া চাওক। সেই ৰান্ধনীসকলে পূৰা লৈ লৈ খাই আছে, দেখা পাইছে একদম কেৰাহীত নিজে নিজে লৈ খাই আছে, দেখিছে নাই? এইফালে মৌচুমী একদম তলমূল কৰি একদম পূৰা খাই আছে, দেখা পাইছে মৌচুমী একদম বতুৱা কেৰাহী লৈ বহি গৈছে, দেখিছে নাই? মৌচুমী আৰু নবৌ একদম পূৰা বতুৱা কেৰাহী লৈ একদম পূৰা বহি লৈছে, নিজে নিজে লৈ লৈছে। এতিয়া আমাৰ খোৱা বোৱা শেষ হৈ গ'ল। এতিয়া তেওঁলোকে নাচি আছে, এয়া চাওক দীপেন আৰু পাপলে নাচি আছে, দেখা পাইছে কি সুন্দৰকৈ নাচিছে, তেওঁলোকে ফূৰ্তি কৰি আছে। অলপ পাছত ময়ো নাচিম, আপোনালোকে में काजल लगा ले मजा लगे दे तोर हंसी मुके गोरी घायल करे दे दिने राती तोर बाते मोय सोसी से सपना में मोय गोरी तुके देखी